আজিৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি আমি এচিড ক্ষাৰক আৰু লৱণৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ এইটো আমি আলোচনা কৰিছোঁ। আজি আমি শিকিম আমাৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ। এই টেক্সট কিতাপৰ টেক্সচুৱেল অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আজি আমি আলোচনা কৰিম। আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে আমাৰ প্ৰশ্ন উত্তৰবোৰ মনত ৰাখিবলৈ অতি সহজ হ'ব। তো মই ষ্টাৰ্ট কৰিছোঁ অনুশীলনীৰ প্ৰশ্ন উত্তৰ। তো প্ৰথম প্ৰশ্ন উত্তৰটো দিছে নাম্বাৰ 1। নাম্বাৰ 1টো দিছে যে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত পিএইচ হ'ব পাৰে। ইয়াত এইটো মাল্টিপল চইচ দিছে, বহু বিকল্প প্ৰশ্ন উত্তৰ। মই লিখি দিছোঁ কুৱেশ্যনটো। এটা দ্ৰৱই নীলা লিটমাছ ৰঙা লিটমাছ এটা দ্ৰৱই ৰঙা দিছে, ৰঙা লিটমাছ নীলা কৰিছে। এই কোৱেশ্যনটো অনুশীলনীৰ 1 নম্বৰ, পেজ নম্বৰ 34। পেজ নম্বৰ 34। অনুশীলনীৰ 1 নম্বৰ হয়। তো এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে, দাঁড়ি আছে। ইয়াত পিএইচ হ'ব পাৰে। ইয়াত পিএইচ হ'ব পাৰে। অপশ্যন 4টা দিয়া আছে। এ অপশ্যনত দিছে 1, বি অপশ্যনত দিছে 4, সি অপশ্যনত দিছে 5 আৰু ডি অপশ্যনত দিয়া আছে 10। তেনেহ'লে আমি এবাৰ এনালাইসিস কৰি চাওঁ, অনুসন্ধান কৰি যে ৰঙা লিটমাছ নীলা কৰিছে, তেনেহ'লে ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। তেনে ইয়াত পিএইচৰ মান কিমান হ'ব? আমি গম পাইছোঁ যে পিএইচ যদি 7 হয় তেনেহ'লে দ্ৰৱটো প্ৰসম হ'ব। পিএইচৰ মান যদি 7তকৈ ডাঙৰ হয়, বেছি হয়, তেনেহ'লে দ্ৰৱটো ক্ষাৰকীয় হ'ব। আৰু পিএইচৰ মান যদি 7তকৈ কম হয় তেন্তে দ্ৰৱটো আমাৰ আম্লিক হ'ব। তেনেহ'লে ইয়াত কি কৈছে? ইয়াত এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। কোনে ৰঙা লিটমাছ নীলা কৰে? ক্ষাৰকেহে ৰঙা লিটমাছ নীলা কৰে। গতিকে ক্ষাৰক কি হয়? 7তকৈ বেছি হয়। দ্ৰৱ এটাৰ পিএইচ আমাৰ 7তকৈ বেছি হয়। 7তকৈ বেছি হ'লে কিমান আছে আমাৰ? ডি আছে 7তকৈ বেছি, D10 আছে। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব D10। কাৰণ ক্ষাৰক কয় পিএইচৰ মান 7তকৈ বেছি হ'লে ক্ষাৰকীয় হয়। 7তকৈ বেছি আছে 10, গতিকে আমাৰ 10 হ'ব আমাৰ কাৰেক্ট এনসাৰ D10। নাম্বাৰ 2 লৈ আগবাঢ়িছো এতিয়া। নাম্বাৰ 2 দিছে এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে খোলা
সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। তাৰি দিছে গেছটোৱে চূণৰ পানী ঘোলা কৰে। গেছটোৱে চূণৰ পানী ঘোলা কৰে। চূণৰ পানী ঘোলা কৰে। দ্ৰৱটোত থাকে মানে কি থাকে দ্ৰৱটোত সেইটোৱে কৈছে। দ্ৰৱটোত থাকে। ইয়াত 4টা অপশ্যন দিয়া আছে, মানে মাল্টিপল কুৱেশ্যন আমাক ইয়াত 4টা দিছে, বহু বিকল্প প্ৰশ্ন উত্তৰ। তাৰে 2 নম্বৰটো আমাৰ দ্ৰৱ এটাই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণৰ পানী ঘোলা কৰে। দ্ৰৱটোত থাকে কি থাকিব দ্ৰৱটোত? অপশ্যন এ দিয়া আছে NaCl মানে সোডিয়াম ক্লোৰাইড থাকে বুলি কৈছে। অপশ্যন বি দিয়া আছে HCl হাইড্রোক্লোরিক এসিড থাকে। অপশ্যন সি দিয়া আছে আমাৰ লিথিয়াম ক্লোরাইড LiCl। অপশ্যন ডি দিয়া আছে আমাৰ পটাছিয়াম ক্লোরাইড KCl। ইয়াত তেনেহলে কণীৰ খোলাটোত কি থাকে? ক্যালসিয়াম কার্বনেট থাকে। আৰু ক্যালসিয়াম কার্বনেটে আমাৰ HCl লগত বিক্রিয়া কৰি আমাৰ কৰিলে চূণৰ পানী ঘোলা কৰে। ক্যালসিয়াম কার্বনেটৰ লগত HCl বিক্রিয়া কৰিলে চূণৰ পানী ঘোলা কৰে। অৰ্থাৎ তেনেহলে দ্ৰৱটোত কি থাকিব? আমাৰ HCl থাকিব, হাইড্ৰোক্লোরিক এসিড। কণীৰ খোলাটোত ক্যালসিয়াম কার্বনেট থাকে আৰু ক্যালসিয়াম কার্বনেটে সৈতে HCl লগ লাগিলে আমাৰ গেছটোৱে আমাৰ কার্বন ডাই অক্সাইড গেছ উৎপন্ন হয় আৰু কার্বন ডাই অক্সাইড গেছে চূণৰ পানী ঘোলা কৰে। তেনে এনসার হ'ব বি HCl। পরীক্ষাত এটো আহে যে কোনবিধ গেছে কার্বন ডাই অক্সাইড ঘোলা কৰে, চূণৰ পানী ঘোলা কৰে? কার্বন ডাই অক্সাইড গেছ। চূণৰ পানীৰ মাজেৰে কার্বন ডাই অক্সাইড গেছ পঠিয়ালে চূণৰ পানী বগা হৈ যায়, ঘোলা হৈ যায়। নেক্সট 3 নম্বৰ লৈ আমি আগবাঢ়িছো। 3 নম্বৰটো অকণমান দীঘলীয়া কুৱেশ্যন লিখি দিছো মই। NaOH সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটা 10 মিলিলিটাৰ 10 ml HCl দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা NaOH
অর্থাৎ সোডিয়াম হাইড্রোক্সাইড দ্রব সোডিয়াম হাইড্রোক্সাইড দ্রবর 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা তেন্তে লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিব লগা HCl দ্ৰবৰ মানে হাইড্ৰক্লোৰিক এসিড দ্ৰবৰ পৰিমাণ হ'ব ইয়াত অপশন দিছে এ আকৌ এবাৰ পঢ়ি অপশন এ লিখি দিম আগত ফাৰ্স্ট অপশন এ দিয়া আছে आंसर 4 मिलीलीटर ml ऑप्शन बी दिसे 8 ml ऑप्शन सी दिसे 12 ml ऑप्शन डी दिसे 16 ml सिंपल कथा আমি গম পাইছো এসিড আৰু ক্ষাৰে বিক্রিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে আৰু পানীয়ে আমাৰ সিহঁতক প্ৰশমিত কৰে অৰ্থাৎ এসিডে ক্ষাৰক প্ৰশমিত কৰে ক্ষাৰে এসিডক প্ৰশমিত কৰে সেইকাৰণে ক্ষাৰ আৰু এসিডৰ বিক্ৰিয়া প্ৰশমন বিক্ৰিয়া বুলি কয় তেতিয়া কথা হ'ল যে সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটা সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ তাহলে এইটো হ'ল সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এই সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটা আমার কিমান দিয়া আছে সোডিয়াম হাইড্রোক্সাইড দ্রব 10 ml 10 দিয়া আছে 10 ml ইয়াত কিমান HCl এর দ্রব 8 ইয়াত HCl এর দ্রব কিমান 8 ml দিলে প্রশমিত হৈ যায় মানে 10 ml সোডিয়াম হাইড্রোক্সাইড ক্ষারকত আমার এসিড 8 ml দিলে প্রশমিত হৈ যায় এতিয়া কৈছে কি একে বস্তু কি কৈছে এতিয়া যদি আমি একেটা দ্ৰৱ তাৰ মানে ইয়াত আমাৰ হেৰিয়ে লৈছে আমাৰ NaOH লৈছে NaOH ইয়াত আমাৰ কিমান লৈছে 10 ৰ জাগাত এটা 20 লৈছে ইয়াত যদি আমি 20 ml লোৱা হয় ক্ষাৰ তেনে এই ক্ষাৰখিনি প্ৰশমিত কৰিবলৈ কিমান পৰিমাণৰ HCl লাগিব আকৌ এবাৰ কৈছো 10 ml ক্ষাৰ এটা 10 ml পৰিমাণৰ ক্ষাৰ আমাৰ 8 ml হাইড্ৰক্লোৰিক এসিড প্ৰশমিত কৰে তেনে হলে 20 ml NaOH আৰু সোডিয়াম হাইড্ৰক্সাইডৰ 20 ml সোডিয়াম হাইড্ৰক্সাইডক প্ৰশমিত কৰিবলৈ কিমান এসিড লাগিব এটো তে ইয়াত সিম্পল সোডিয়াম হাইড্রোক্সাইড কি হল ইয়াত আছিল 10 ml ইয়াত হল 20 ml তার মানে কি হল দুগুণ ডাবল ঠিক তেনে হলে ইয়াতে কি বেশি হ'ব ইয়াত যেহেতু দুগুণ হৈছে 10 to 20 হৈছে তেনে হলে ইয়াত কি হ'ব 8 to কি হ'ব ইয়াৰ দুগুণ কি হ'ব ইয়াৰ দুগুণ 8 ৰ দুগুণ 16 হ'ব 16 ml সিম্পল যেহেতু ক্ষাৰৰ বাঢ়ি গল 10 to 20 হৈছে দুগুণ হৈ গল তেনে হলে এটো প্ৰশমিত কৰিবলৈ হলে এসিডো দুগুণ লাগিব অৰ্থাৎ 8 ৰ দুগুণ 16 ml লাগিব অৰ্থাৎ কারেক্ট आंसरটো হ'ব ডি 16 ml লাগিব তো এটো হৈ গল নেক্সট আমি 4 নম্বৰ লৈ আগবাঢ়িছো নাম্বার 4 অজীর্ণতার ইনডাইজেশন অজীর্ণতার চিকিৎসার বাবে তলৰ কোন
কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় চাৰিটা অপশ্যন দিয়া আছে আমি বাছি উলিয়াব লাগে মই লিখি দিছোঁ অজীৰ্ণতা অজীৰ্ণতাৰ চিকিৎসাৰ বাবে কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় অপশ্যন দিছে আমাৰ প্ৰথমটো দিছে এন্টিবায়োটিক অপশ্যন বি দিছে বেদনানাশক এন্টি এলার্জিক বেদনানাশক এনালজেসিক বুলি কৈছে ইয়াত বেদনানাশক এনালজেসিক সি দিয়া আছে অম্লনাশক এন্টাসিড ডি দিছে বীজাণুনাশক এন্টিসেপ্টিক বীজাণুনাশক আকৌ এবাৰ কৈছো অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় তেনেহলে অপশ্যন এ এন্টিবায়োটিক অপশ্যন বি বেদনানাশক অপশ্যন সি অম্লনাশক অপশ্যন ডি বীজাণুনাশক আমাৰ অজীৰ্ণতা কি হয় এসিড যদি এক্সেস হৈ যায় তেতিয়া অজীৰ্ণতা কারণ হয় তেতিয়া এসিড যদি বেশি হয় এসিডক প্রশমিত করার কারণে আমার অম্লনাশক ঔষধ ব্যবহার করা হয় তেনেহলে অম্লনাশক এন্টাসিড এই অম্লনাশক অম্ল বেশি হওয়ার কারণে অজীর্ণ হয় আর অম্লনাশক ব্যবহার করলে আমার ইনডাইজেশনটা নোহোৱা হৈ যায় অর্থাৎ আমার অ্যান্সার হব সি অম্লনাশক এন্টাসিড অত্যাধিক এসিড হলে আমার অজীর্ণতা হয় আর অজীর্ণতা নাশ কৰিবলৈ অম্লনাশক ব্যবহার করা হয় এটা হয়ে গেল 4 নম্বৰ নেক্সট এতিয়া আমাৰ মাল্টিপল চয়েস বহু বিকল্প এই চাৰিটাই আছিল এতিয়া আমি 5 নম্বৰলৈ গৈছো 5 নম্বৰত দিয়া আছে কি সংগঠিত হোৱা বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ লিখিব গৈছে ওয়ার্ড ইকুয়েশন আৰু সন্তুলিত সমীকৰণ লিখিব গৈছে কোশ্চেনটো মই লিখি নিদিও আমি শব্দ সমীকৰণ লিখিলে তাতে গম পাই যাম মই ডাইরেক্ট এনসারটো কৈ কৰাইছো ইয়াত নম্বৰ 5 নম্বৰ 5 ইয়াছে কোশ্চেনটো মেইন কোশ্চেনটো লিখি দিছো শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ শব্দ সমীকৰণ আৰু সন্তুলিত সমীকরণ লিখা বুলি কৈছে সমীকরণ লিখা শব্দ সমীকরণ আৰু সন্তুলিত সমীকরণ লিখিব কৈছে আমাৰ কিছুমান লাইন দিয়া আছে বাক্য দিয়া আছে সেইখিনি শব্দ সমীকরণ লিখি তাৰ পিছত ৰাসায়নিক সমীকরণ লিখি সন্তুলিত কৰিব লাগিব তাৰ প্ৰথম কোশ্চেনটো দিছে লঘু সালফিউরিক এসিডে
জিংকৰ গুড়িৰ সৈতে বিক্ৰিয়া কৰে এইটো আমি শব্দ সমীকৰণ লম মই কোশ্চেনটো লিখি নিদিওঁ ইয়াত চালে হ'ল পেজ নম্বৰ 34 পেজ ইয়াত দিয়া আছে পেজ 34 পেজ নম্বৰ 34 নম্বৰ 5 কোশ্চেন এ লৈ আমি আগবাঢ়িছো এ দিয়া আছে কি তেনেহলে আকৌ এবাৰ কৈছো যে লঘু সালফিউৰিক এসিড তা লঘু সালফিউরিক এসিড আমি লিখিম শব্দ সমীকরণ লঘু সালফিউরিক এসিড জিংকৰ সৈতে লঘু সালফিউরিক এসিড জিংকৰ সৈতে বিক্রিয়া কৰিলে কি উৎপন্ন হয় এইটো কৈছে লঘু সালফিউরিক এসিড জিংকৰ সৈতে বিক্রিয়া কৰিলে আমাৰ জিংক সালফেট প্লাস আমাৰ হাইড্রোজেন এইটো শব্দ সমীকৰণ হৈ গ'ল এতিয়া আমি ইয়াত ৰাসায়নিক সমীকৰণলৈ ৰূপান্তৰিত কৰি সমতুল্য কৰিব লাগিব সন্তুলিত তেনেহলে এইটো সালফিউরিক এসিড লঘু সালফিউরিক এসিড এইটো সালফিউরিক এসিডৰ সংকেত H2SO4 এইটো একুয়াস হ'ব জলীয় দ্ৰৱ হ'ব জিংক তো গোটা গতিকে সলিড হ'ব Z10 তে জিংক এইটো ভৌতিক অৱস্থা গোটা হ'ব আমাৰ ধাতুৱে এসিডৰ সৈতে বিক্ৰিয়া কৰিলে আমাৰ সদায় লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় লৱণটো হ'ল জিংক সালফেট ইয়াত হ'ব ZnSO4 জিংক সালফেট এটা জলীয় দ্ৰৱ হ'ব একুয়াস প্লাস হাইড্ৰোজেন গেছ H2 হ'ব এইটো গেছ হ'ব হাইড্ৰোজেন গেছ তেনেহলে এইটো হৈ গ'ল এতিয়া আমি সন্তুলিত আমি চাওঁ এইটো হ'ল কাৰ্চিনৰ আগৰখিনি কয় বিক্ৰিয়ক পদাৰ্থ ৰিয়েক্টেন্ট আৰু পিছৰখিনি বিক্ৰিয়াজাত পদাৰ্থ প্ৰডাক্ট বুলি কয় ইয়াত আমি ভৰৰ নিত্যতা সূত্ৰ মতে কি আমি সদায় বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান থাকিব লাগে তেনেহলে ইয়াত চোৱা যাওক হাইড্ৰোজেন ইফালে বিক্ৰিয়ক পদাৰ্থ দুটা আমাৰ ইয়াতো দুটা ঠিকই আছে তাৰপাছত আমাৰ জিংক এটাই আছে ঠিকই আছে সালফার এটা ঠিকই আছে অক্সিজেন চাৰিটা ঠিকই আছে অল আর ওকে এটো ব্যালেন্সতে আছে মানে তে এ হৈ গল নেক্সট আমি চাম বি লৈ আগবাঢ়িছো বি কোশ্চেনটো মই মাতি দিছো তাৰ পিছত মই শব্দ সমীকৰণ লিখিম লঘু হাইড্ৰোক্লোৰিক এসিডে মেগনেসিয়াম ফিতাৰে সৈতে বিক্ৰিয়া কৰে বিক্ৰিয়া কৰিলে মানে কি হয় এটাও লিখিব লাগিব শব্দ সমীকৰণ তাৰ পিছত ৰাসায়নিক সমীকৰণ লিখি সন্তুলন কৰিব লাগিব তেনেহলে লঘু হাইড্ৰোক্লোৰিক এসিডে মেগনেসিয়ামৰ সৈতে বিক্ৰিয়া কৰিলে ইয়াত মেগনেসিয়াম ক্লোৰাইড হ'ব লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব কাৰণ ধাতুৱে এসিডৰ সৈতে বিক্ৰিয়া কৰিলে সদায় লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এটো চোৱা যাওক নম্বৰ বি লঘু হাইড্ৰোক্লোৰিক এসিড তাৰ মানে হাইড্ৰোক্লোৰিক এসিডৰ সংকেত আগত শব্দ লিখিব লাগিব শব্দ সমীকৰণ লঘু হাইড্ৰোক্লোৰিক এসিড লঘু হাইড্ৰোক্লোৰিক এসিডৰ সৈতে কি মেগনেসিয়ামৰ ফিতা বিক্রিয়া কৰিলে কি উৎপন্ন হ'ব আমাৰ হাইড্ৰোক্লোৰিক মেগনেসিয়াম ক্লোৰাইড কাৰণ মেগনেসিয়াম ধাতু আৰু
এইটো এসিড হাইড্ৰক্লোৰিক এসিড লঘু হাইড্ৰক্লোৰিক এসিড গতে ইয়াত মেগনেছিয়াম ক্লোৰাইড হ'ব মেগনেছিয়াম ক্লোৰাইড plus hydrogen কাৰণ এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে তেনে হাইড্ৰক্লোৰিক এসিডৰ সংকেত এসিডৰ সংকেত যেটো হেতু লঘু হাইড্ৰক্লোৰিক এসিডৰ সংকেত লঘু HCl হাইড্ৰক্লোৰিক এসিডৰ সংকেত হ'ল আমাৰ HCl এটো একুয়াস হ'ব জলীয় দ্ৰৱ হ'ব ইয়াৰ ভৌতিক অৱস্থা নেক্সট মেগনেছিয়ামৰ থিতা যেটো মেগনেছিয়ামৰ সংকেত হেতু হয় মেগনেছিয়ামৰ সংকেত Mg এটা বটাই হ'ব নেক্সট এই দুটাৰ মাজত বিক্ৰিয়া কৰিলে মেগনেছিয়াম ক্লোৰাইড উৎপন্ন হয় মেগনেছিয়াম ক্লোৰাইড or সংকেত MgCl2 মেগনেছিয়াম ক্লোৰাইডৰ সংকেত প্লাস হাইড্ৰজেনৰ সংকেত হ'ল H2 এতিয়া ইয়াক আমি সন্তুলন কৰিব লাগিব সন্তুলন কৰিবলৈ হলে ইয়াত আমি মেগনেছিয়াম এটা আছে ঠিকে আছে হাইড্ৰজেন ইয়াত দুটা আছে ইফালে হাইড্ৰজেন এটা আছে তেনে ইয়াত 2 দিব লাগিব হাইড্ৰজেন দুইফালে হৈ গল হাইড্ৰজেন 2 দিয়া হল লগে লগে ক্লোৰিনৰ দুটা হৈ যাব ক্লোৰিন দুটা হৈ গল ইয়াত ক্লোৰিন দুটা আছে মিলি গৈছে মেগনেছিয়াম ইয়াত এটা আছে ইয়াত এটা আছে মিলি গৈছে মেগনেছিয়াম মিলি গৈছে ক্লোৰিন দুটা মিলি গৈছে হাইড্ৰজেন দুটা মিলি গৈছে তা ইয়াত এটো একুয়াস হ'ব জলীয় অৱস্থা আৰু এটো গেছ হাইড্ৰজেন গেছ হয় ওকে তো এটো হৈ গল নেক্সট আমি সি লৈ আগবাঢ়িছো সি দিয়া আছে লঘু সালফুৰিক এসিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে তেকে লঘু সালফুৰিক এসিডে এলুমিনিয়াম পাউডাৰৰ সৈতে যদি বিক্ৰিয়া কৰে এলুমিনিয়াম সালফেট লৱণ উৎপন্ন হ'ব আৰু আমাৰ হাইড্ৰজেন গেছ উৎপন্ন হ'ব কাৰণ ইয়াতো আমাৰ ধাতু আছে এলুমিনিয়াম ধাতু আৰু সালফুৰিক এসিড তো ধাতু এসিডৰ সৈতে বিক্ৰিয়া কৰিলে একেই লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব তেনেহলে ইয়াত শব্দ সমীকৰণটো কি হ'ব সি লঘু সালফুৰিক এসিড ইয়াত দিছে লঘু সালফিউৰিক এসিড প্লাস তাৰ লগত বিক্ৰিয়া কৰি আছে লঘু সালফুৰিক এসিডে এলুমিনিয়ামৰ গুৰি বা এলুমিনিয়াম একে এলুমিনিয়ামৰ গুৰিৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় ইয়া এলুমিনিয়াম সালফেট সালফুৰিক এসিড তে এলুমিনিয়াম সালফেট উৎপন্ন হ'ব এলুমিনিয়াম সালফেট plus hydrogen gas এটো শব্দ সমীকৰণ হৈ গল ইয়াত আমাৰ এতিয়া ৰাসায়নিক সমীকৰণলৈ আমি কনভাৰ্ট কৰিম সালফুৰিক এসিডৰ ৰাসায়নিক সংকেত H2SO4 এটো জলীয় দ্ৰৱ হ'ব একুয়াস একিউ লিখিব লাগিব এলুমিনিয়ামৰ গুৰি বা এলুমিনিয়ামৰ সংকেত Al এটা ধাতু গোটা হ'ব এইটোৰ লগত বিক্ৰিয়া কৰিলে আমাৰ কি উৎপন্ন হ'ব আমাৰ এলুমিনিয়াম সালফেট AlSO4 এটো জলীয় দ্ৰৱ হ'ব প্লাস
আমাৰ হাইড্ৰজেনৰ সংকেত H2 এটো গেছ হ'ব G ইয়াত আমি সন্তুলন কৰিব লাগিব ইয়া সন্তুলন কৰিবলৈ হলে আমাৰ এলুমিনিয়াম সালফেটৰ সংকেতটো অলপ ভুল হৈছে Al2 হ'ব Al2SO4 তো এলুমিনিয়াম ইয়াত বিক্রিয়ক পদাৰ্থত এলুমিনিয়াম দুটা আছে ইয়াত এলুমিনিয়াম এটা গতিকে আমি 2 দি দিম মিলি গল নেক্সট আমাৰ হাইড্রোজেন দুটা আছে ইফালে মিলি আছে নেক্সট আমাৰ অক্সিজেন 12 আছে ইয়াত অক্সিজেন 4টা আছে ইয়াত 3 দিব লাগিব ইয়াত 3 দিলে অক্সিজেন আমাৰ 3 4 গুণ 12 হৈ গল হাইড্রোজেন 6 হৈ গল হাইড্রোজেন 6 হলে ইয়াত আমাৰ 3 দিব লাগিব 3 দিলে হাইড্রোজেন 6 হৈ যাব হাইড্রোজেন মিলি গল ইয়াত সালফার ইয়াত 3 সালফার ইয়াত 3 মিলি গৈছে সালফার 3 ইয়াত সালফার এইটো 3 সালফার অক্সিজেন 12 এই দুটা ইনটু হৈ যায় পূৰণ হৈ যায় ইয়াত 12 ইয়াত এই দুটা পূৰণ হৈ যায় অক্সিজেন 3 আৰু 4 12 হৈ যায় মিলি গল তো সি হৈ গল তেনেহলে এলুমিনিয়ামৰ গুৰি সালফ্ৰিক এসিডৰ সৈতে বিক্ৰিয়া কৰিলে এলুমিনিয়াম সালফেট লৱণৰ হাইড্ৰোজেন গেছ উৎপন্ন হয় এটো হৈ গল নেক্সট আমি ডি লৈ আগবাঢ়িছো ডি নম্বৰ দিয়া আছে যে লঘু হাইড্ৰক্লৰিক এসিডে লোৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰে ইয়াৰ শব্দ সমীকৰণ কি হবে কি আটাইকেইটা এসিড আটাইকেইটা ধাতু লৱণ আৰু হাইড্ৰোজেন গেছে হ'ব তো লঘু হাইড্ৰক্লৰিক এসিড দিছে ইয়াত লঘু হাইড্ৰ আমি শব্দ সমীকৰণ লিখিম প্ৰথমতে ডাইৰেক্ট আনসাৰ লঘু হাইড্ৰক্লৰিক এসিড প্লাস কি দিছে লোর গুড়ি মানে আয়রন লোর গুড়ি ইয়াৰ মাজত বিক্রিয়া ঘটিলে কি হ'ব আয়রন ক্লোরাইড হ'ব হাইড্রোক্লোরিক এসিড আৰু লোর গুড়ি আয়রন ক্লোরাইড প্লাস আমার হাইড্রোজেন গেছ হ'ব হাইড্রোজেন গেছ হাইড্রোক্লোরিক এসিডৰ ৰাসায়নিক সংকেত কি HCl এটা ৰাসায়নিক সংকেত এটা জলীয় দ্ৰব্য হ'ব Aq নেক্সট লোৰ গুড়ি মানে আয়রনৰ সংকেত হ'ল Fe এটা গোটা হ'ব নেক্সট আয়রন ক্লোরাইডৰ সংকেত হ'ল আমাৰ FeCl2 হ'ব আয়রন ক্লোরাইডৰ সংকেত এটো আমাৰ আয়রন ক্লোরাইড এটো জলীয় দ্ৰব্য হ'ব প্লাস হাইড্রোজেন গেছ জি হ'ব ইয়াত যদি আমি ভালকৈ চাওঁ তেনেহলে আমাৰ সমতুল্যকৰণ যদি আমি চাওঁ কি হ'ব এটো সমতুল্যকৰণ আমি ইয়াৰ হাইড্ৰোজেন এটা আছে ইয়াৰ হাইড্ৰোজেন দুটা আছে গতিকে 2 দিব লাগিব 2 দিয়াৰ লগে লগে ক্লোৰিন দুটা হ'ল হাইড্ৰোজেন দুটা হ'ব ইয়াৰ আয়ৰন এটা আছে আয়ৰন এটা হৈ আছে ঠিক তেনেকে আটাইকেইটা মিলিয়ে গ'ল হাইড্ৰোজেন দুটা ক্লোরিন দুটা হৈ গ'ল ক্লোরিন দুটা আছে আয়রন এটা মিলি গ'ল গোটেইকেইটা তা আমাৰ 5 নম্বৰ এইখিনিতে শেষ হ'ল 4টা দিছে 5 নম্বৰৰ এতিয়া আমি 6 নম্বৰলৈ আগবাঢ়িছো নম্বৰ 6 নম্বৰ 6 দিছে যে এলকহল আৰু গ্লুকোজৰ দৰে যৌগটো হাইড্ৰোজেন থাকে এলকহলতো থাকে গ্লুকোজতো হাইড্ৰোজেন থাকে কিন্তু সিহঁতক এসিড হিচাপে শ্ৰেণীভুক্ত কৰা
হোৱা নাই ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা কৰে কাৰণ এচিডৰ ধৰ্ম কি এচিডৰ সাৰ্বজনীন গুণ বা ধৰ্ম হ'ল সকলোবোৰ এচিডতে হাইড্ৰজেন থাকে কিন্তু আমাৰ এলকহল আৰু গ্লুকজ ইয়াতো আমাৰ হাইড্ৰজেন থাকে কিন্তু এচিড বুলি ধৰা হোৱা নাই এটা পৰীক্ষাৰ সহায়ত আমি প্ৰমাণ কৰি দেখুৱাব লাগে তো ইয়াৰ কাৰণে ভেৰি চিম্পল ইয়াত কাৰণটো এনসাৰটো মই প্ৰথমতে শৰ্টকাটত কৈ দিছোঁ কাৰণ এচিডৰ দ্ৰব্য আয়নিত হৈ হাইড্ৰজেন আয়ন উৎপন্ন কৰে যাৰ ফলত ইহঁতে আমাৰ কি কৰে এচিড আমাৰ ইহঁতৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কিন্তু গ্লুকজ বা আমাৰ এলকহল ইহঁতৰ জলীয় দ্ৰৱই আমাৰ হাইড্ৰজেন আয়ন উৎপন্ন কৰিব নোৱাৰে ফলত ইহঁতে কি বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে সেইটোৱে এটা প্ৰমাণ হৈ গ'ল আমাৰ যেহেতু ক্ষাৰক এচিডৰ দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে কিন্তু আমাৰ এলকহল বা আমাৰ গ্লুকজৰ দ্ৰৱই বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে সেইকাৰণে আমাৰ গ্লুকজ বা আমাৰ গ্লুকজ আৰু কি এলকহল আৰু গ্লুকজত হাইড্ৰজেন থাকে যদিও সিহঁতক এচিড বুলি ধৰা নহয় তাৰ পৰীক্ষাটোৰ কাৰণে এটা পৰীক্ষা মই দেখাই দি আছোঁ ছবিৰ সহায়ত এটা পাত্ৰ লোৱা হ'ল দুটা পাত্ৰ ল'লো আমি এইটো এটা পাত্ৰ ইয়াত আমাৰ ৰবৰৰ টুকুৰা ৰবৰৰ সহায়ত আমাৰ দুটা গজাল লোৱা হ'ল লোৰ গজাল দুটা লোৱা হ'ল ইয়াত লোৰ গজালৰ সৈতে আমাৰ ইয়াত বেটাৰী সংযোগ কৰা হ'ল লোৰ গজাল এইটো লোৰ গজালৰ সৈতে এটা বেটাৰী তাৰে সৈতে এইটো সুইচ দিয়া হ'ল তাৰপিছত এইটো 6 ভোল্টৰ বেটাৰী ইয়াত বেটাৰী সংযোগ কৰা হ'ল তাৰপিছত ইয়াত এটা বাল্ব লগোৱা হ'ল বাল্ব লগোৱা এইটো বিকাৰ এটা এইটো ইয়াত আমি প্ৰথমটোত আমি হেৰি দ্ৰৱ ল'লো এলকহল নাইবা গ্লুকোজৰ দ্ৰৱ ইয়াত লোৱা হাইড্ৰক্লৰিক প্ৰথমতে আমি ল'লো ইয়াত হাইড্ৰক্লৰিক এচিড HCl দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে ঠিক তেনেদৰে আৰু এটা আমি দ্ৰৱৰ বিকাৰ লৈ লম এইটো বিকাৰ লোৱা হ'ল এটা ইয়াত এইবাৰ আমি গ্লুকোজৰ দ্ৰৱ ল'ম একেধৰণে ইয়াত আমি ৰবাৰৰ এটা আহিলা লোৱা হ'ল তাতে আমাৰ এইটো গজাল লোৰ গজাল লোৱা হ'ল দুটা আৰু ইয়াত 6 ভোল্টৰ বেটাৰীৰ সৈতে সংযোগ কৰা হ'ল 6 ভোল্টৰ বেটাৰী ইয়াত সুইচ দিয়া হ'ল ইয়াত তাৰপাছত ইয়াত 6 ভোল্টৰ বেটাৰী দিয়া হ'ল ইয়াতো বাল্ব দিয়া ইয়াত বাল্ব এটা দিয়া এটা বাল্ব এটা চাবি কে সুইচ বা চাবি কে দিয়া হয় ইয়াত লোৱা হ'ল আমাৰ গ্লুকোজৰ দ্ৰৱ গ্লুকোজ সলিউশন বা গ্লুকোজৰ দ্ৰৱ গ্লুকোজৰ সংকেত C6H12O6 ইয়াত লোৱা হৈছে কি HCl ৰ দ্ৰৱ HCl লোৱা হৈছে ইয়াত দেখা গৈছে কি পৰীক্ষাত আমি পৰীক্ষাটো কৰি চাওঁ
ছবিটো আমি আঁকি লওঁ ইয়াত আমাৰ গ্লুকোজৰ দ্ৰব্য দ্ৰৱই বিদ্যুৎ পৰিবহন নকৰে হৈছে ইয়াত মই পৰীক্ষাটো এবাৰ কৈ দিছোঁ যে এটা বিকাৰত গ্লুকোজ বা এলকহলৰ দ্ৰৱ লোৱা হ'ল আৰু আনটো বিকাৰত আমাৰ হাইড্ৰক্লোৰিক এচিড বা সালফাৰিক এচিডৰ দ্ৰৱ লোৱা হ'ল তো আমি ইয়াত লৈছোঁ হাইড্ৰক্লোৰিক এচিডৰ দ্ৰৱ আৰু ইয়াত আমি গ্লুকোজৰ দ্ৰৱ লৈছোঁ এইটো এ এটা প্ৰথম এইটো এ লোৱা হ'ল আৰু এইটো বি এ বিকাৰ আৰু বি বিকাৰ এই বিকাৰত আমি হাইড্ৰক্লোৰিক এচিডৰ লৈছোঁ দ্ৰৱ আৰু বি বিকাৰত আমি গ্লুকোজৰ দ্ৰৱ লৈছোঁ এতিয়া কৰ্কৰ সহায়ত এইটো ৰবৰৰ কৰ্ক হয় এই ৰবৰৰ কৰ্কৰ সহায়ত কৰ্ক ৰবৰৰ কৰ্ক বুলি কোৱা হ'ব আমাৰ কৰ্ক ৰবৰৰ কৰ্কৰ সহায়ত এটা লোৰ গজাল এইটো লোৰ গজাল ৰবৰৰ কৰ্কৰ সহায়ত কি কৰা হ'ল লোৰ গজাল সোমাই দি গজাল দুটা 6 ভোল্টৰ বেটাৰীৰ সৈতে সংযোগ কৰা হ'ল 6 ভোল্টৰ বেটাৰীৰ সৈতে সংযোগ কৰা হ'ল লগতে চাবি দিয়া হ'ল আৰু এফালে চাবি আৰু আনফালে আমাৰ বাল্ব সংযোগ কৰা হ'ল এইটো বাল্ব হ'ব এইটো বাল্ব BULB বাল্ব দিয়া হ'ল এতিয়া সুইচ অন কৰি দিলে এতিয়া যদি আমাৰ সুইচটো আমাৰ অন কৰি দিয়া হয় তেনেহলে দেখা যাব কি HCl দ্ৰৱই মাজেৰে বিদ্যুৎ পৰিবহন হোৱাৰ ফলত আমাৰ এই বাল্বটো জ্বলি উঠিছে আনহাতে গ্লুকোজৰ দ্ৰৱত সুইচ অন কৰি দিয়াৰ পিছতো কিন্তু আমাৰ বাল্বটো ইয়াত জ্বলি উঠা নাই তাৰ মানে তেনেহলে ইয়াৰ পৰা আমি সাব্যস্ত কৰিব পাৰো যে আমাৰ এচিডৰ দ্ৰৱই আয়নিত হৈ হাইড্ৰোজেন উৎপন্ন কৰে আৰু হাইড্ৰোজেন আয়নৰ ফলত আমাৰ এচিডৰ দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে আনহাতে গ্লুকোজৰ দ্ৰৱই আয়নিত হোৱা নাই বা গ্লুকোজৰ দ্ৰৱই আয়ন সৃষ্টি কৰিব পৰা নাই অৰ্থাৎ হাইড্ৰোজেন আয়ন উৎপন্ন কৰিব পৰা নাই যাৰ ফলত আমাৰ গ্লুকোজৰ দ্ৰৱই বিদ্যুৎ পৰিবহন কৰা নাই ফলত বাল্বটো জ্বলা নাই তেনেহলে ইয়াৰ পৰাই আমাৰ প্ৰমাণিত হ'ল যে আমাৰ এলকহল আৰু গ্লুকোজৰ এচিডৰ লগত শ্ৰেণীভুক্ত কৰা নাই কাৰণ ইহঁতৰ জলীয় দ্ৰৱই আমাৰ হাইড্ৰোজেন আয়ন উৎপন্ন নকৰে এইটো প্ৰমাণিত হৈ গ'ল নেক্সট আমি 7 নম্বৰলৈ আগবাঢ়িছো 7 নম্বৰ এটো লাস্ট আমাৰ 7 নম্বৰ হল যে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় মই কোশ্চেনটো লিখি দিছো এটো পাতিত পানীয়ে বিদ্যুৎ সরবরাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে
কৰে মানে বিদ্যুৎ সৰবৰাহ কৰে কিয় এনসারটো কৈ দিছো যে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে ডিষ্টিল ৱাটাৰত কি হয় ডিষ্টিল ৱাটাৰত আয়নীয় যৌগ নাথাকে ডিষ্টিল ৱাটাৰ কিন্তু আমাৰ বৰষুণৰ পানীত আমাৰ আয়নীয় যৌগ থাকে অৰ্থাৎ বৰষুণৰ পানী যেতিয়া আমাৰ তললৈ নামি আহে তেতিয়া বায়ুমণ্ডলৰ পৰা আমাৰ কাৰ্বন ডাই অক্সাইড গেছ সালফাৰ ডাই অক্সাইড গেছ এবিলাক কার্বন ডাই অক্সাইড গেছ থাকে বায়ুমণ্ডলত সালফার ডাই অক্সাইড গেছ থাকে বায়ুমণ্ডলত এইবিলাকে বৰষুণৰ পানীৰ সৈতে লগ লাগি আমাৰ এসিড উৎপন্ন কৰে বৰষুণৰ পানীৰ সৈতে কাৰ্বন ডাই অক্সাইড বায়ুত থাকে আমাৰ লগ লাগি আমাৰ কাৰ্বনিক এসিড উৎপন্ন কৰে ঠিক আমাৰ বায়ুত সালফার ডাই অক্সাইড থাকে সালফার ডাই অক্সাইড ইও বৰষুণৰ পানীৰ সৈতে লগ লাগি আমাৰ সালফাৰিক এসিড উৎপন্ন কৰে H2CO3 অৰ্থাৎ আমাৰ পানীত আমাৰ আয়নীয় যৌগ নাথাকে আয়ন উৎপন্ন নহয় সেই কাৰণে আমাৰ বিদ্যুৎ সৰবৰাহ কৰিব নোৱাৰে কিন্তু বৰষুণৰ পানীত কি থাকে আমাৰ আয়নীয় যৌগ থাকে সেই কাৰণে আয়নীয় যৌগে আমাৰ আয়ন উৎপন্ন কৰে বৰষুণৰ পানীত আয়নীয় যৌগ থাকে তাত আয়ন উৎপন্ন হয় ফলত আমাৰ বিদ্যুৎ সৰবৰাহ কৰে আজিলৈ ইমানেই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আমাৰ আকৌ লগ পোৱাৰ আশাৰে নমস্কাৰ